Hello everyone, welcome to lecture 2 or comparative lecture 1 to swane physics numericals or lecture 1 to jodi swane please sailwa ঠিক আছে so আমি last class 12 টা question discuss কৰিছিলো আজি 13 নম্বৰ question টো আমি start কৰো the sum of three vectors are shown in figure is 0 এই ফিগাৰটো তিনিটা ভেক্টৰৰ কথা দিয়া আছে প্ৰথমটো হৈছে ওয়ে ভেক্টৰ যাৰ ম্যাগনিটিউড দিয়া আছে 5 মিটাৰ দেন ওবি ভেক্টৰ আৰু ওসি ভেক্টৰ আৰু আমাক এই স্টেটমেন্টটো এটো কথা কৈছে যে এই তিনিটা ভেক্টৰৰ সামটো কিমান হয় 0 হয় ঠিক আছে ফাইন্ড দ্য ম্যাগনিটিউড অফ দ্য ভেক্টৰস ওবি ভেক্টৰ এন্ড ওসি ভেক্টৰ এতিয়া কৈছে এই ওবি ভেক্টৰ আৰু ওসি ভেক্টৰৰ কি উলিয়াব কৈছে আমাক ম্যাগনিটিউড উলিয়াব কৈছে যেহেতু গুটেকিটা ভেক্টৰ এড কৰিলে আমি কি পাম 0 পাম তাৰ মানে কি এড কৰাৰ পাছত তাৰ x কম্পোনেন্টটো 0 হ'ব এড কৰাৰ পাছত যোনটো ভেক্টৰ পাম x কম্পোনেন্টটো কিমান হ'ব 0 হ'ব আৰু y কম্পোনেন্টটো কি হ'ব 0 হ'ব এটা আমি x কম্পোনেন্ট উলিয়াও গুটেকিটাৰ x কম্পোনেন্ট কি হ'ব OA ভেক্টৰ cos 90 ডিগ্ৰী 0 হৈ যাব এটো ভেক্টৰ সাইন নালাগে বাৰু হল দেন b টো ডাইৰেক্ট b এ থাকিব এই b টো ডাইৰেক্ট b এ থাকিব কাৰণ হি x এক্সিসৰ পিনে আছে হা আমি লিখিব পাৰো OB cos 0 ডিগ্ৰী is equal to OB এতিয়া OC এডালৰ এংগলটো কিমান হয় 180 minus 45 135 OC cos 135 degree is equal to কি হ'ব minus 1 by root 2 OC আমি যদি তিনটাক এড কৰো আমি কি পাম OB minus OC by root 2 আমি OB টোক B বুলি ধৰিব পাৰো ন ঠিক আছে নালাগে দিয়া OB বুলি ধৰি থওঁ হল একেটাক পাস কৰি এটো পালো ইয়াৰ ইকুৱেল টু কি হয় x কম্পোনেন্ট ইকুৱেল টু কি আছে 0 তাৰ মানে কি পালো আমি OB ইকুৱেল টু OC by root 2 এতিয়া y কম্পোনেন্ট চাও এতিয়া y কম্পোনেন্ট খিনি চাও y কম্পোনেন্ট কেটা কি হ'ব এটা হ'ব OA cos 180 ডিগ্ৰী কিমান পাম মাইনাস OA হয়নে পাম OA cos এটো 180 ডিগ্ৰী দেন যদি আমি OB চাও OB কি হ'ব এটো 90 ডিগ্ৰী আছে cos 90 ডিগ্ৰী 0 পাই যাম আৰু এটো কিমান পাম 45 ডিগ্ৰী হয়নে এটো 45 ডিগ্ৰী হ'ব কাৰণ টোটাল 90 ডিগ্ৰী সো OC cos 45 ডিগ্ৰী ইকুৱেল টু OC by root 2 মই যদি গুটেকিটাক এড কৰি দিও minus OA plus OC by root 2 আৰু তাৰ ইকুৱেল টু কিমান আছিল 0 আমাক দিয়া আছিল ন কোৱেশ্চন দিয়া আছে এটো বস্তু ইকুৱেল টু 0 OA ইকুৱেল টু OC by root 2 OA ভ্যালু দিয়া আছিল কিমান 5 5 equal to OC by root 2 so OC equal to কিমান ওলাই গল 5 root 2 OC ভ্যালু ওলাই গল ম্যাগনিটিউড এট OB ওলাই যাব আৰামত OB is equal to কি OC ভ্যালু কিমান 5 root 2 by root 2 is equal to 5 so আমি OB আৰু OC দুইটাই ভ্যালু পাই গলো I hope বুজি পোৱা গৈছে কোৱেশ্চনটো ধুনীয়া কোৱেশ্চন Next question to let আগবাঢ়ো Next question to hoise the magnitudes of vectors OA vector, OB vector and OC vector are equal. OA vector, OB vector और OC vector magnitude equal বুলি কৈছে মানে A2 আৰু এডাল vector magnitude কি বুলি কৈছে equal কৈছে Find the direction of OA vector plus OB vector minus OC vector. OA vector plus OB vector minus OC vector মোক কি লাগে ডাইৰেকশন লাগে কেনেকৈ উলিয়াম যদি মই
এই গোটেই এই পাৰ্টটো OA ভেক্টৰ প্লাছ OB ভেক্টৰ মাইনাছ OC ভেক্টৰ X কম্পনেণ্টটো উলিয়াই লওঁ আৰু Y কম্পনেণ্টটো যদি উলিয়াই লওঁ আৰামত মই টেন থিটা ভেলু উলিয়াব পাৰিম টেন থিটা ইকুৱেল টু Y কম্পনেণ্ট বাই X কম্পনেণ্ট পাৰিম এতিয়া মই আগৰটো লিখে একেই এতিয়া মই OA ভেক্টৰ X কম্পনেণ্টখিনি উলিয়াম X কম্পনেণ্ট OA কি হ'ব প্ৰথম এটা কাম কৰোঁ OA OB আৰু OC ইকুৱেল বুলি কৈছে ন চ' OA ইকুৱেল টু OB ইকুৱেল টু OC ইজ ইকুৱেল টু কি ধৰোঁ কে ধৰি লওঁ কে ঠিক আছে কে চ' OA cos 30 ডিগ্ৰী চ' OA জেগাত মই কি লিখিব পাৰিম কে cos 30 ডিগ্ৰী কিমান √3/2 হয়নে এই এংগলটো লৈছোঁ এইটো ডাইৰেকশ্যনত লাগে দেন OB cos 60 ডিগ্ৰী কিমান হ'ব OB ভেলু কে cos 60 ডিগ্ৰী কিমান হাফ কে/2 এতিয়া চি চাম চি বহুত ডাঙৰ এংগল বনি গৈছে এইটো ন এংগলটো 180 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী কিমান হ'ব 135 ডিগ্ৰী এতিয়া OC কি হ'ব তাৰ এক্স কম্পনেণ্টটো cos 135 ডিগ্ৰী কি হ'ব 135 ডিগ্ৰী মাইনাছ 1/√2 কে মাইনাছ 1/√2 ইজ ইকুৱেল টু মাইনাছ কে/√2 হ'ল তেতিয়াহ'লে মই এক্স কম্পনেণ্ট অফ OA ভেক্টৰ প্লাছ OB ভেক্টৰ মাইনাছ OC ভেক্টৰটো কি বুলি লিখিব পাৰোঁ কে √3/2 প্লাছ কে/2 মাইনাছে মাইনাছে প্লাছ হৈ যাব কে/√2 হ'ল এতিয়া Y কম্পনেণ্ট চাওঁ এংগলটো কিমান হ'ব Y কম্পনেণ্ট মানে এইটো ডাইৰেকশ্যনত লাগে এংগলটো কিমান হ'ব আপুনি 30 ডিগ্ৰী আছে কিমান হৈ যাব 60 ডিগ্ৰী কিমান হৈ যাব 60 ডিগ্ৰী চ' OA cos 60 ডিগ্ৰী কিমান হ'ব কে/2 হ'বনে অভিয়াছলি হ'ব এতিয়া নেক্সট এইটোতো বহুত ডাঙৰ এংগল হৈ যাব 60 ডিগ্ৰী 150 ডিগ্ৰী এতিয়া OBত Y কম্পনেণ্টটো কিমান হ'ব OB cos 150 ডিগ্ৰী cos 150 ডিগ্ৰী কিমান হ'ব মাইনাছ মাইনাছ √3/2 মাইনাছ অফ কে √3/2 দেন এইটো 45 ডিগ্ৰী OC cos 45 ডিগ্ৰী কে/√2 এতিয়া OA ভেক্টৰ বা Y কম্পনেণ্ট অফ OA ভেক্টৰ প্লাছ OB ভেক্টৰ মাইনাছ OC ভেক্টৰ কিমান পাম কে/2 প্লাছ আছে ন প্লাছ মাইনাছ কে √3/2 প্লাছ কে/√2 মাইনাছ হ'ব মাইনাছ আছিলে মাইনাছ কে/√2 চ' কিমান পাম কে/2 মাইনাছ কে √3/2 মাইনাছ কে/√2 এতিয়া মই পাই গ'লোঁ এক্স কম্পনেণ্ট আৰু Y কম্পনেণ্ট পালোঁ কাৰ ইয়াৰ
তো টেন থিটা ভেলুটো ডাইৰেক্ট ওলাই যাব y component by x component y component কিমান আছিলে k/2 minus k টো কমন লৈ লওঁ k 1/2 minus √3/2 minus k/√2 ইপিনে কি আছিলে k টো যদি কমন লওঁ √3/2 1/2 1/√2 প্লাস 1/√2 ঠিক আছে ইয়াত k নাহে 1 আহিব সো k কেনসেল হৈ গ'ল মই দুইটাৰ পৰা হাফ এটা কমন ল'ব পাৰোঁ মই যদি হাফ এটা ওপৰত কমন লওঁ 1 minus √3 minus যদি মই হাফ এটা কমন লওঁ ওপৰত থাকিব √2 হ'ল ইয়াৰ পৰা যদি মই হাফ এটা কমন লওঁ √3 plus 1 plus √2 সো আমি আনসাৰটো কিমান পালোগে 1 minus √3 minus √2 বা √3 plus 1 plus √2 তো আমি থিটা ইকুৱেল কিমান পাই যাম tan ইনভাৰ্স 1 minus √3 minus √2 √3 plus 1 plus √2 so এইটোৱে আমাৰ কি হ'ব ডাইৰেকশন হয় tan ইনভাৰ্স হ'ল ধুনীয়া কোৱেশ্চন হয় এক্সামত আহিবলগীয়া কোৱেশ্চন হয় কনসেপচুৱেল কোৱেশ্চন হয় নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো find the resultant of three vectors OA vector OB vector OC vector as shown in figure OA vector OC vector আৰু OB vector আমাক কি উলিয়াব কৈছে ৰিজাল্টেন্ট উলিয়াব কৈছে radius of the circle is r মানে OA vector value to r OB vector value to r magnitude to আৰু OC vector value to r so magnitude of OA vector is equal to magnitude of OB vector is equal to magnitude of OC vector এতিয়া মোক কি উলিয়াব কৈছে ৰিজাল্টেন্ট উলিয়াব কৈছে কাৰ এই তিনডাল ভেক্টৰ আমি বি ভেক্টৰ ডাইৰেকশনত যদি দুইটা ভেক্টৰ কম্পোনেন্টটো আমি লৈ লওঁ হৈ গ'ল খতম হয় না এতিয়া আমি যদি চাওঁ এপিনে কি থাকিব OC cos 45 ডিগ্ৰী এপিনে কি থাকিব OA cos 45 ডিগ্ৰী এতিয়া বাকি কিটা কেলে কেনসেল হৈ যাব বস্তুটা চাবা হা আমি যে অকল ভাৰ্টিকেল হৰাইজন্টেল কম্পোনেন্টটোৱে লৈছো বাকি কিটা চোৱা হা এই OC ভেক্টৰৰ ইপিনে এটা কম্পোনেন্ট থাকিব অবভিয়াসলি আৰু হেনেকে OA ভেক্টৰৰ ইপিনে আৰু এটা কম্পোনেন্ট থাকিব এনেকে আৰু এই দুইটা কম্পোনেন্ট ইকুৱেল আৰু অপোজিট হ'ব কাৰণ OA আৰু OC ইকুৱেল হয় ঠিক আছে আৰু এংগল কিটাও ইকুৱেল হয় সো আমি ডাইৰেক্টলি উলাই দিছো ৰিজাল্টেন্ট r ইকুৱেল কিমান হ'ব OC cos 45 ডিগ্ৰী plus OA cos 45 ডিগ্ৰী plus OB OC ভ্যালু কিমান আছিলে ৰিজাল্টেন্টটো r ড্যাশ বুলি দিওঁ কাৰণ ৰেডিয়াস r দিয়া আছে r 1/√2 plus r 1/√2 plus r যদি মই r টো ইয়াৰ পৰা কমন লওঁ √2 এটা যদি এলসিএম লওঁ এপিনে +1 ওপৰত থাকিব 2 সো r কিমান হ'ব √2 + 1 সো এটোৱে আমাৰ আনসাৰ হয় ধুনীয়া কোৱেশ্চন হয় যিমান যি কোৱেশ্চন কৰাইছো বা কৰাম একদম ধুনীয়া কোৱেশ্চন হয় প্ৰপাৰ মানে ভাবিবলগীয়া কোৱেশ্চন নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কৈছে the resultant of vectors OA vector and OB vector is perpendicular to OA vector OA vector আৰু OB vector যোনডাল ৰিজাল্টেন্ট হ'ব হি OA vector লগত পাৰপেন্ডিকুলাৰ হ'ব তাৰ মানে ৰিজাল্টেন্টডাল এনেকৈ হ'ব এই ডাইৰেকশনত
হয় নহয়, এইটো x নহ'ব ৰিজাল্টেণ্টডাল হ'ব। এতিয়া আমি কি উলিয়াব কৈছে, ফাইন দ্য এংগল এ অ' বি, এই এংগলটো উলিয়াব কৈছে। আমি কি কৰিম এই কুৱেশ্যনটোত, আমি এক্স কম্পনেণ্ট আৰু ৱাই কম্পনেণ্টে উলিয়াম। অ' এ ভেক্টৰ আৰু অ' বি ভেক্টৰ এক্স কম্পনেণ্ট আৰু অ' এ ভেক্টৰ আৰু অ' বি ভেক্টৰ ৱাই কম্পনেণ্ট উলিয়াম। এক্স কম্পনেণ্ট অফ অ' এ ভেক্টৰ কিমান হ'ব, অ' এ হ'ব, অ' এ কছ 0 ডিগ্ৰী ইজুকেল টু অ' এ ভেলু দিয়া আছে 4, বঢ়িয়া। এতিয়া এক্স কম্পনেণ্ট অফ অ' বি ভেক্টৰ কিমান হ'ব, অ' বি কছ থিটা ইজুকেল টু অ' বি ভেলু দিয়া আছে 6 কছ থিটা, অ' বি ভেলু 6 দিয়া আছে। এতিয়া এক্স কম্পনেণ্ট অফ resultant of x component of resultant of OA vector and OB vector. OA vector OB vector resultant or x component কি হ'ব, এই দুটা প্লাছ কৰি দিলে হ'ব 4 + 6 cos theta। এতিয়া উলিয়াম y component। একচুৱেলি y component উলিয়াবলৈ দৰকাৰেই নাই, যিহেতু ৰিজাল্টেণ্টডাল পাৰ্পেণ্ডিকুলাৰ বুলি কৈ দিলে, মানে ৰিজাল্টেণ্টডাল y এক্সিছৰ পিনে আছে, তেতিয়াহ'লে ৰিজাল্টেণ্টৰ x কম্পনেণ্ট 0, since resultant is perpendicular to OA vector, therefore resultant x component 0, যদি x component 0 হয় 4 + 6 cos theta equal to 0, 6 cos of theta equal to minus of 4, cos theta equal to minus 2/3, theta equal to কিমান হ'ব, cos inverse 2/3, sorry minus cos inverse minus 2/3। next question আগবাঢ়ো, if a modulus of a vector plus b vector equal to modulus of a vector minus b vector so that a vector is perpendicular to b vector, এইটো board question হা, কিন্তু MCQ আহি যাবও পাৰে, যদি এইটো কণ্ডিশ্যন হয় তেতিয়াহ'লে a vector আৰু b vector মাজৰ এংগুলটো কিমান হ'ব, চিটুৱেশ্যনটো তেনেকুৱাকৈ দিব পাৰে। ত' এই কুৱেশ্যনটো আমি ছল্ভ কেনেকৈ কৰোঁ, আমি দুটাকে স্কোৱাৰ কৰি দিওঁ, মডুলাছ অফ a vector প্লাছ মডুলাছ অফ b vector স্কোৱাৰ ইজুকেল টু কি হ'ব, a vector plus b vector plus a vector plus b vector, so কিমান পাম, a vector square plus b vector square plus twice of a vector dot b vector, এইটোৱে হ'ব। আৰু মই যদি a vector minus b vector হোল স্কোৱাৰ কৰি দিওঁ, a vector minus b vector dot a vector minus b vector, so কিমান পাম, a vector square plus b vector square minus twice of a vector dot b vector। একচুৱেলি a vector যেতিয়া স্কোৱাৰ কৰিম আমি ডাইৰেক্ট কি পাই যাম জানেনে, ইয়াৰ স্কেলাৰ ফৰ্মটো পাই যাম, a square plus b square plus twice of a vector dot b vector, ইয়াতো কি পাম, a square plus b square minus of twice a vector dot b vector। ঠিক আছে, এতিয়া গিভেন কণ্ডিশ্যনটো কি আছিলে, মডুলাছ অফ a vector plus মডুলাছ অফ b vector ইজুকেল টু a vector minus b vector। মই যদি দুটাকে স্কোৱাৰ কৰি দিওঁ দুই পিনে তেতিয়াওতো ইকুৱেলেই হ'ব, a vector plus b vector হোল স্কোৱাৰ ইজুকেল টু a vector minus b vector হোল স্কোৱাৰ। এতিয়া মই যদি ভেলু পুট কৰি দিওঁ, a vector plus b vector হোল স্কোৱাৰৰ a square plus b square plus twice a vector dot b vector equal to a square plus b square minus of twice a vector dot b vector। এতিয়া a square কেঞ্চেল গুচি গ'ল, b square কেঞ্চেল গুচি গ'ল, থাকি ল'ব কি, মই মাইনাছ অফ টুৱাইচ অফ a vector dot b vectorটো যদি লেফ্ট হেণ্ড চাইডে লৈ আহোঁ, 4 of a vector dot b vector ইজুকেল টু 0 হৈ যাব, তেতিয়াহ'লে a vector dot b vector ইকুৱেল টু 0। এতিয়া 0 কেতিয়া হ'ব,
আৰু অলপ ভালকৈ যদি কৰি দিওঁ এ ভেক্টৰ ডট বি ভেক্টৰ মানে কি হ'ব এ বি কছ থিটা ইকুৱেল টু 0 তাৰমানে কি কছ থিটা ইকুৱেল টু 0 তেতিয়াহ'লে কছ থিটা ইকুৱেল টু কছ 90 ডিগ্ৰী কছ 90 0 থিটা ইকুৱেল টু কিমান 90 ডিগ্ৰী হেন্স A vector is perpendicular to B vector. So আজিলে হ'ব নেক্সট আমি আজি ইভিনিঙত 17ৰ পাছৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম ঠিক আছে থেংক ইউ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ